আগতে যেনেকৈ কুঁৱাৰ পৰা পানী তোলা অভ্যাস আছিলে এতিয়া তুলিব নোৱাৰি। সময়ত কাম আকৌ কিহৰ ফোন কিয় বাৰে বাৰে আপাৰৰ ছোৱালীবিলাকৰ লগতে এইবিলাক ঘটনা হ'বলৈ পায়। ইয়াততো বেলেগ ছোৱালীও আছে, বেলেগ ঠাইৰ পৰা আহি পেলাই ইয়াত পঢ়া শুনা কৰি বা চাকৰি বাকৰি কৰিওতো ইয়াত তেনেকৈ জীৱন নিৰ্বাহ কৰি আছে। কিন্তু এইবিলাক কাম অকল আপাৰ আছামৰ ছোৱালীৰ তাতহে কিয় হয় বাৰু? স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু মই এনেকৈ কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব দেই, আপোনালোকে নিজে বিবেচনা কৰি চাব হয়নে নহয়। আজি দিন দুপৰতে যিজনী ছোৱালীক ছুপাৰ মাৰ্কেটত চুৰিয়ে হানি খুচি হত্যা কৰিলে, সেই ছোৱালীজনীৰ গাত আপোনালোকে দুখ আছে বুলি ভাবে নে নাই বুলি ভাবে? কৈ আছোঁ মই। আৰু অলপ দিনৰ আগত ডাউন টাউনত তেনেকৈ চেম বিউটি পাৰ্লাৰত আহি পেলাই দেখিছিলে ড্ৰেছে পোছাকে একদম পূৰা হাই ফাই, সেই তেনেকৈ হত্যাকাণ্ড সংঘটিত হ'ল। তাৰ পৰা আকৌ এইবছৰৰ ভিতৰতে মানে ধেমাজিৰ এজনী ছোৱালী সেই তেনেকৈ প্ৰেমিকৰ লগত লাগি পেলাই অৰ্মিত উদ্যানৰ ওচৰত এতিয়া নতুনকৈ যিটো DC অফিচ হৈছে তাৰ ফ্ৰণ্টত ছুইচাইড কৰিছিলে। নিশ্চয় মনত আছে, আৰুতো বহুত আছে। কিন্তু সেইবিলাক ল'ৰা ছোৱালীৰ লগতে যে এইবিলাক হয় কিয়? স্থানীয় ইয়াৰ যিবিলাক লোকেল মানুহ সিহঁতৰ লগততো এইবিলাক হ'বলৈ নাপায়। আৰু বহুত কেছ বোলে অ'ত আজি ছুইচাইড কৰিলে আমুকৰ হয়, ত'ত ছুইচাইড কৰিলে বোলে তামুকৰ হয়। অকল বাৰে বাৰে কি কাৰণে মানে আপাৰ আছামৰে টাৰ্গেট হয়। আজিতো এই মৌচুমী গগৈ বোলা ছোৱালীজনী, যিজনী ছোৱালী নেকি ডিব্ৰুগড়ৰ হয়, তেওঁ বিবাহিত আছিলে। তেওঁ স্বামী মৃত্যু হৈছে বুলি কৈছে এটা চেনেলত। আৰু তেওঁ ছোৱালী দুজনী, এজনী ছোৱালী বেলেগত থাকে আৰু এজনী মাকহঁতৰ ঘৰত থাকে, তেনেকুৱা টাইপৰ। আৰু ইয়াত আহি পেলাই মানে সেই তেখেতৰ লগত সেইজনো বিবাহিত যুৱকজনৰ লগত ভালা বচা হৈ কিবা এটা কাৰণত চাগে আনচাই তাই বুধবাৰেও একেলগে আছিল, একেলগে ফুৰিছিলে। আৰু তাৰ প্ৰমাণ সেই ল'ৰাজন যিজন ভূপেন দাস নেকি নলবাৰীৰ, সেই ল'ৰাজনৰ মানি বেগত তাইৰে ফটো আছে। এতিয়া পুলিচে কিছুমান গাৰ দুখ আঁতৰাবৰ কাৰণে কৈছে যে মানে প্ৰেম প্ৰত্যাখ্যান বুলি কৈছে, প্ৰেম হেৰি হোৱা নাছিলে। কিন্তু যদি প্ৰেম হোৱা নাছিলেই তেওঁলোকৰ মাজত, সেই ফটোবিলাক সেই ল'ৰাজনৰ তাত মানি বেগত কেনেকৈ ওলালে? আপোনালোকে নিজে কিছুমান কথা চাব দেই। আৰু ছোৱালীজনীয়ে, সেই মৌচুমী গগৈ নামৰ ছোৱালীজনীয়ে পাণবজাৰ থানাত তাইক কেছ মানে FIR দিছিলে, কিন্তু তাইক বুজাই বঢ়াই পঠিয়াই দিলে। ঠিক তেনেকৈ গুৱাহাটীৰ সকলো পুলিচে বুলি ক'ব পাৰি, না দিছপুৰ থানা কওক না কিবা কওক, চব তেনেকুৱা। যেতিয়া কেছটো হৈ যায় তেতিয়া তেহেঁত উঠি পৰি লাগে মানে একদম দপ লগাই মানে চা আমাতকৈ আৰু কোনো স্মাৰ্ট পুলিচ নায়েই তেনেকুৱা দেখায়। কিন্তু যদি সেই ছোৱালীজনীয়ে এজাহাৰখন দিওঁতে তেহেঁতে তদন্ত কৰিলে হয় তেন্তে হ'লে ইমানখিনিলৈ যাবলৈ নাপালে হয়। আৰু কওঁ, সেই মৌচুমী গগৈ নামৰ ছোৱালীজনীৰ গাৰ্জেন কেনেকুৱা বাৰু? এটা নিউজত দেখিলোঁ, সেইজন তেওঁৰ দেউতাকে হ'ব। ক'ত আছে জীয়েক? কৈছে গুৱাহাটীত। ক'ত থাকে কি কৰে সেইবিলাক একো নাজানে, মুঠতে চকু চিকিৎসাৰ কাৰণে 20,000 টকা লাগে। এইবিলাক কিবা গাৰ্জেন নেকি বাৰু? তেওঁতো একেবাৰে আলৰ বুঢ়াও নহয়, তেওঁ দেখোন একেবাৰে ফিটফাটে মানুহজন। একদম আচৰিত গাৰ্জেন পাইছোঁ দেই। আৰু এই আচৰিত গাৰ্জেন কাৰণে এইবিলাক গাৰ্জেন্টৰ ল'ৰা ছোৱালীয়ে আহি পেলাই ইয়াত তেনেকৈ মৰিবলগীয়া হয়। কিমান ঠাইৰ পৰা ছোৱালী আহি ইয়াত পঢ়া শুনা কৰি আছে, চাকৰি কৰি পেলাই কি ধুনীয়াকৈ চলি আছে। কিন্তু কিছুমান ঠাইৰ পৰা আহি পেলাই মানে প্ৰায়কেইটা কেছ কিন্তু লখিমপুৰ, ধেমাজি, গোলাঘাট, শিৱসাগৰ, এইবাৰ একদম আকৌ মাৰি পঠিয়ালে টিংখাং। এইবাৰ মাৰি পঠিয়াইছে একদম ডিব্ৰুগড় টিংখাং, মানে লাষ্ট মাৰি দিছে আৰু। গতিকে আপোনালোকে ল'ৰা ছোৱালীক পঢ়িবলৈ পঠায় নে বা চাকৰি বাকৰি কাৰণত পঠায় সেইবিলাক নাজানো। কিয় আপোনালোকৰ মানে পঠিয়াই দিয়াৰ পিছত আৰু একো দায়িত্ব নাই বুলি ভাবে নেকি? ল'ৰা হ'লেও বেলেগ কথা, কিন্তু পঠিয়াই দিয়ে ছোৱালী। আৰু তাৰ পিছত আহি পেলাই ইয়াত কি হয়, তাৰ পৰা আহিব লেটকানি ফেটকানি এখন পিন্ধি আহিব আৰু ইয়াত আহি পেলাই একদম পূৰা মানে 1 মাহমান থাকে নে নাথাকে, কিছুমান মানে আহি পেলাই ইয়াত একদম পূৰা বতাহ লাগি যায়। আৰু বতাহ লাগি যোৱাৰ লগে লগে কি কৰে, ড্ৰেছ পাতিৰ পৰা আদি কৰি কি ৰমক জমক। কিন্তু সেইবিলাক যে ৰমক জমক কৰি পেলাই তেওঁলোকে ফটোবিলাক ফেচবুকত দিয়ে বা ক'ৰবাত দিয়ে, কিয় তেওঁলোকৰ গাঁৱৰ মানুহে বা তেওঁলোকৰ গাৰ্জেনবিলাকে সেইবিলাক নেদেখে নেকি? তেতিয়া তেওঁলোকে কি প্ৰশ্ন কৰিব নোৱাৰে যে এইবিলাক বস্তু ক'ত পালি? তই পঢ়িবলৈহে গৈছিলি, কিন্তু তই এইবিলাক পইচা ক'ত পালি?
আপোনালোকে সেইবিলাক কি সুধিব নোৱাৰে নেকি? এইখিনি কথা এতিয়া কিছুমানৰ গাত লাগিব, লাগি পেলাই কি কৰিব, মোক মানে বেয়া বেয়া কমেণ্ট কৰিব। শুনক, বেয়া কমেণ্ট কৰিব পাৰে, কিন্তু আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীকেইটাক অলপ ভাল শিক্ষা দিয়ক, নহ'লে আপোনালোকৰ ল'ৰা ছোৱালীয়েও ছুইচাইড কৰিব, গম পাইছে? বেয়া বেয়া কেছত ফচিব। বহুত ল'ৰা ছোৱালী পঢ়িবলৈ আহি কি কৰে জানেনে? এই বুঢ়া কিছুমান মানুহৰ পৰা আপোনালোকে নিজে দেখে, কিছুমান চাকৰি কৰা মানুহ তেনেকুৱা থাকে ন, লম্পট কিছুমান মানুহ থাকে। সেই লম্পটবিলাকো কিন্তু স্থায়ী নহয়, অস্থায়ী। সেইবিলাকো ক'ৰবাৰ পৰা আহে, ভাড়া ঘৰ এটা লৈ কৰি তেনেকৈ কিবা কিবি চাকৰি বাকৰি কৰি থাকে, বা ঘৈণীয়েকহঁতক ক'ৰবাত থৈ আহি পেলাই সেইবিলাক কলেজীয়া ল'ৰা ছোৱালী বা ক'ৰবাত কিবা এইবিলাক কৰি থকা, আৰু সেইবিলাকেও মানে ইজি মানি বিচাৰি ফুৰি সেইবিলাকৰ লগ লয়, আৰু লগ লোৱাৰ পিছত এইবিলাক কাণ্ড সংঘটিত হয়। আৰু বুঢ়া ঠেৰা এইবিলাকৰ লগত ভাল হয়, সেইবিলাকৰ পৰা টকা পইচা লৈ পেলাই কি কৰে জানেনে? তেওঁলোকে লাহ বিলাহৰ জীৱন কটায়, আৰু বাৰত যাব, মদ খাব। সেইবিলাক কি গাৰ্জেণ্টৰ চকুত নপৰে? আৰু সেইবিলাকতো তেওঁলোকে ছ'চিয়েল মিডিয়াত আপলোড কৰে, বা গাৰ্জেণ্টে নেদেখিলেওতো গাঁৱৰ মানুহে দেখে, আৰু গাঁৱৰ মানুহেতো সেইবিলাক নিশ্চয় কোৱাকুৰি কৰে। কিন্তু তেতিয়া কি কয়, মোৰ ছোৱালীজনীক হিংসা কৰিছে, মোৰ ল'ৰাটোক হিংসা কৰিছে, নহয় জানো? হিংসা কৰাৰ কাৰণে মিছা বদনাম উলিয়ায়। এতিয়া আপোনালোকে তেনেকৈয়ে ক'ব। চব কথা লোকৰ নুশুনিলেও কিছুমান কথা লোকৰ শুনিব লাগিব। যেন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে নুশুনিলেও অনুসন্ধান কৰক, যে কথাটো আমুকে কথাটো কৈছিলে, এই কথাটো বাৰু সত্য নেকি বা অসত্য নেকি, সেইটো আপোনালোকে অনুসন্ধান কৰক। কিন্তু সেইটো নকৰে। আৰু সেই ধেমাজিৰ মাজুলী নে ধেমাজিৰ যিজনী ছোৱালী যে ইয়াত ছুইচাইড হৈছিলে অমৃত উদ্যানৰ ওচৰত, আপোনালোকৰ মনত চাগে নিশ্চয় আছে, মাকজনীয়ে কান্দি কাটি পেলাই মালিকৰ ঘৰৰ মালিকটোক মানে ফচাবলৈ বিচাৰিছিলে। তেওঁ ছোৱালী ইমানেই ভাল, মালিকটোক ফচাবলৈ বিচাৰিছে, কিন্তু মালিকটোৱে বাৰু কি জানে? মালিকটোৱে বোলে অত্যাচাৰ কৰে। কিয় কৰিব? তেওঁ মালিকটোৱে অত্যাচাৰ কৰাৰ কাৰণ চাগে মই এতিয়া ভাবিছোঁ কি, তেওঁ পাৰ্লাৰত কাম কৰে, তেনেকৈ 2 নম্বৰী কৰি অহা যোৱা কৰি থকা দেখিলে, ভাড়াঘৰত থাকে যিহেতু দায়িত্ব কিছুমান থাকে, এটা দুটা গালি দিব পাৰে, সেইটো স্বাভাৱিক কথা। এটা নিয়ম থাকে ন ভাড়াঘৰত, যে ইমানটা বজাত সোমাব লাগিব বা ইমানটা বজাত ওলাব লাগিব, ওলোৱাটো বাৰু নহয়, সোমাব লাগিব, তেনেকুৱা কিছুমান এটা নিয়ম থাকে। সেই নিয়মটো চাগে অৱমাননা কৰাৰ কাৰণে মালিকজনে কৰিছিলে, আৰু সেই গাৰ্জেনজনীয়ে জধামূৰ্খৰ দৰে সেই মালিকটোক মানে জগৰীয়া কৰিছিলে। মালিকটোৱে এনেকুৱা মানে অত্যাচাৰ কৰিছে, কিবা কৰিছে বুলি। তাৰপিছত কৈছে কি, মানে জেৰা কৰিছিলে যে আপোনাৰ আমুক ল'ৰাটোৰ লগতো তেওঁ এনেকুৱা, নাই বোলে, নিজৰ ভিতৰতে নিজৰহে ল'ৰা বোলে, নাই তেনেকুৱা নহয়, নিজৰ আমাৰ একদম মানে পুৰা ৰিলেশ্যনৰ। কিন্তু লাষ্টত গৈ দেখোন পুলিচৰ অনুসন্ধানত সেই ৰিলেশ্যনৰ লগতে দেখোন এইখন হত্যাকাণ্ড সংঘটিত হ'ল। আপোনালোকৰ চাগে নিশ্চয় মনত আছে। আৰু ডাউন টাউনত যে যিজনী ছোৱালীক মানে ৰুমৰ ভিতৰত যে হত্যা কৰিছিলে, সেইটো সেই চেম কেছে তেনেকুৱা। তোৰনো কি দৰকাৰ বেলেগৰ ল'ৰাৰ ৰুমত যাবলৈ, হয়নে নহয় বাৰু? গতিকে শুনক, নিজৰ ছাগলী ভাল হ'লে লোকৰ বাৰী এৰাপাত খাবলৈ কেতিয়াও নাযায়। সদায় নিজৰবিলাকৰ গাত দুখ দিব, লোকৰ গাত দুখ নিদিব। আজি এই ছোৱালীজনী ভাল হোৱা হয়, তাই কেনেকৈ মানে চুৰিয়ে দিন দুপৰতে কাটিব পাৰিলে হয়নে? খুচি কৰি মাৰিব পাৰিলে হয়নে? নিশ্চয় নোৱাৰিলে হয়। তেওঁ আগতে তেওঁৰ লগত ৰিলেশ্যন আছে, আৰু সেই ল'ৰাটো তেওঁ ঘৰতো গৈছে, আৰু ঘৰত যোৱাৰ পিছত চাগে কিবা প্ৰকাৰে তেওঁ আকৌ বেলেগক পালে, আৰু এই ল'ৰাটোক মানে তেওঁ কৰিছে, মানে ৰিজেক্ট কৰিছে, আৰু ৰিজেক্ট কৰাৰ ফল তেওঁ পাই গৈছে। তেওঁ এতিয়া ধুৰা তুলসীৰ পাত দেখালেও নহ'ব। আৰু ভূপেন দাস বোলা যিজন যুৱকৰ লগত তেওঁ এইবিলাক ঘটনা সংঘটিত হৈছে, সেই ভূপেন দাসৰ ঘৈণীয়েকে মানে গোটেইখিনি নিউজৰ আগত কৈছে। আপোনালোকে কিছুমানে যিবিলাকে নিউজ চাই তেওঁলোকে নিশ্চয় বুজি পাব তেওঁ কিখিনি কথা কৈছে, হয়নে নহয়? আৰু সেইখিনি জানি পেলাইও তুমি কিয়নো জাপ দি মৰিব লাগিছিলে? আৰু জানিছেতো জানিছে, প্ৰথমতে মানে একদম নাজানি চাগে হাবু ডুবু খাই প্ৰেমত পৰিলে, যিহেতু তেওঁ এজন মানে ড্ৰাইভাৰ, আৰু ড্ৰাইভাৰৰ পইচা পাতি আছে, আৰু সেইবিলাকে এনেও মদ ভাং খাই পেলাই একদম টুংটাং হৈ থাকে। আৰু গুৱাহাটী ড্ৰাইভাৰহে, গাঞ্জা দেখিছোঁ চকুৰ আগতে, আমাৰ ওচৰত ড্ৰাইভাৰ আছে, সেইবিলাক এনি টাইম গাঞ্জা মদ, গতিকে টুংটাং হৈ থাকে। আৰু তেওঁ সেইখন কৰাৰ কাৰণে, আৰু তেওঁ চাগে সেই টুংটাং অৱস্থাতে চাগে তেওঁক কেইটকামান দিছিলে আগত, আৰু তেনেকৈ চাগে ভালা বাচা হোৱাৰ পিছত তেওঁ আকৌ মানে ফালৰি কাটিছিলে, ফালৰি কটাৰ ফলতে এইবিলাক ঘটনা হ'বলৈ পালে।
মই যে এখিনি কথা আপোনালোকক কৈছো আপোনালোকে বেয়া নাপাব মই একদম হুৱা সত্য কথাটো কৈছো আপোনালোকে এতিয়া যাওক বাৰবিলাকত চাওকগে সব হেফালৰে ছোৱালী কিন্তু হেফালৰ ছোৱালীৰ লগত আৰু কিছুমান খাচিয়া মাচিয়া এইবিলাক মানে লগ হয় হৈ পেলাই একদম উটি ভাহি ফুৰে মানে এই ঠাণ্ডাটো পুহমহীয়া ঠাণ্ডাটো সিহঁতৰ গাত সুৱেটাৰ বুলি একো নাথাকে যি সৰু সৰু চুটি চুটি কাপোৰ পিন্ধি পেলাই সিহঁত বাৰৰ পৰা ওলাই আহিব নহয় আৰু তেহেতক এখন নকৰি পেলাই কৰিব ককচোন আপোনালোকে নিজে আপোনালোকে জানি আচৰিত হ'ব একদম বুঢ়া বুঢ়া মানুহবিলাকৰ লগত শ্বপিং মলবিলাকত যি ধৰণে সেই ছোৱালীবিলাক মানে গাত ধৰি ধৰি সোমাই নহয় কেতিয়াবাতো ভাবো চাগে বাপেক হয় কিন্তু যেতিয়া গাত ধৰি সোমাই এটা গাত ধৰাৰো নিয়ম আছে নহয় তেতিয়া আপুনি যেতিয়া কেছ কাউণ্টাৰৰ ওচৰত যাব সেই বুঢ়া মানুহটোক সেই ছোৱালীবিলাকে ষ্টুডেণ্টবিলাকে যেতিয়া মানে তুমি তামাক কৈ পেলাই ক'ব তেতিয়াহে উৰহি গছৰ উঠ ওলাই সেই বুঢ়াটো মানে তেওঁ মানে হেৰি বয়ফ্ৰেণ্ড গম পাইছে গতিকে মই কোৱা কথাটো আপোনালোকে বেয়া নাপাব আপোনালোক সজাগ হ'বলৈ চাওক তেতিয়াহে এইবিলাক আৰু নহয় কিন্তু হ'ব যে আৰু খাটাং কাৰণ বেলেগৰ শুনিছেনে বাৰু বেলেগৰ ছোৱালী ইয়াত আহি তেনেকুৱা হৈছে বুলি শুনিছেনে নিশ্চয় শুনা নাই মই কোৱা কথাটো শুনক এই একদম নগাঁৱৰ পৰা নগাঁৱতো ইমান নহয় কিন্তু নগাঁৱবিলাকো আছে বহুত বদমাছিয়ে আছে গম পাওঁ সেইবিলাকৰ আৰু মই যে কথাখিনি কৈছোঁ একদম প্ৰমাণ নথকা কথা কোৱা নাই প্ৰমাণ থকা কথা কৈছোঁ গম পাইছে এই আপাৰ ছাইডৰ পৰা আদি কৰি এইখিনি বহুত কিয় নাজানো আৰু নে মানে গুৱাহাটীত আহি বতাহ লাগি পেলাই তেনেকুৱা হয় নে মানে নোপোৱাটো পাই পেলাই মানে ইজি মানি পাই ক'ব নোৱাৰা হৈ যায় গতিকে এইখিনিয়ে আছিলে কথাখিনি আৰু মই যিখিনি কথা কৈছোঁ আপোনালোকে মই আকৌ কৈছোঁ দেই আপোনালোকে বেয়া নাপাব ভাবিব কি আপাৰ আছাম লয়া আছাম মাৰি আছে সেইটো একদম নহয় যিমানখিনি কেছ হৈছে আপোনালোকে নিজে বিবেচনা কৰিব তাৰপিছত মতামত দিব আৰু যা তাহা কমেণ্ট নকৰিব আজি মই মোৰ ঘৰত আজি মানে কি হৈছে সববিলাক খুব সোনকালে মানে কামত যাবলগীয়া হ'ল আৰু মই নিজে আজি মানে হেৰি গাড়ীত এইবিলাক গাড়ীতে গৈছিলোঁ হা যোৱাৰ পিছত কি জানেনে যেতিয়াই মই কেছটো মানে নিউজটো পালোঁ লৰালৰিকে মই তাৰ পৰা হেৰি কৰিছোঁ মই সোনকালে যাওঁগে দে বুলি কাৰণ ক'ত কি হৈ যায় ন ঠিক নাই আৰু মই যেহেতু সেইটো ৰাস্তা দি অহা যোৱা কৰোঁ তাৰপিছত মোৰ কেইটামান বজাৰ কৰিবলগীয়া আছিলে আৰু ছুপাৰ মাৰ্কেটত দি আহিছোঁ মই ডাইৰেক্ট মানে গণেশগুৰিত নামিছোঁ হয়ো একদম জেগাখিনি মানে কেনেকুৱা হৈ আছে যোন জেগাত মানে ঘটনাটো সংঘটিত হৈছিলে ছুপাৰ মাৰ্কেটত তাত কিন্তু মনটো ভাল লগা নাই এইবিলাক যে এটাই দুখ লাগে ময়ো সেইফালৰে হয় সেইটো কাৰণে কৈছোঁ মই সেইটো চাইডে হয় যদিনো মই যিটো হয় মই সেইটোহে কৈছোঁ দেই আপোনালোকে নাভাবিব যে এজনী আমুকৰ এজনী তামুকৰ ময়ো সেইটো চাইডৰে হয় ইমানেই ক'লোঁ আৰু ময়ো সেইটো চাইডৰে হয় সেইকাৰণে মই আপোনালোকক কৈছোঁ সেইটো চাইডৰ ছোৱালীহে ইয়াত নানানটা দুৰ্ঘটনাত সংঘটিত হৈ পেলাই মানে এইবিলাক মানে প্ৰেমৰ গোটেইবিলাক যিবিলাক কাণ্ড হৈছে চব প্ৰেমৰ কাৰণেই হৈছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু সুমতি দিয়ক আৰু সুমতি দিয়কটো দিয়ক আপোনালোকৰ ল'ৰা ছোৱালীকো সুমতি দিয়ক ভাল শিক্ষা দিয়ক ল'ৰাই হওক বা ছোৱালীয়ে হওক একদম সাৱধান গতিকে হিমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু বহুত কষ্ট কৰি আহিছোঁ জানেনে আজি ৱালবিলাকত পানী দিছোঁ মটৰ ঠিক কৰিছোঁ মানে লৰালৰি কৰি অহাৰ কাৰণে বহুত ভাগৰ লাগিছে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ শেষত কৈছোঁ দেই বেয়া নাপাব যিটো হয় সেইটোহে কৈছোঁ এতিয়ালৈ বাই বাই